নাগাৰা নাম জগতৰ অন্যতম জ্যোতিষ্ক ৰামচৰণ ভৰালী আৰু নাই। নাগাৰা নামৰ সূৰ্যখ্যাত ৰামচৰণ ভৰালীদেৱে বৃহস্পতিবাৰে মাজনিশা ইহ সংসাৰ ত্যাগ কৰে। 1933 চনত জন্মগ্ৰহণ কৰা ৰামচৰণ ভৰালীদেৱে 1991 চনৰ পৰা বৰ্তমানলৈকে নাগাৰা নামৰ 105খন অডিঅ' কেছেট আৰু 30খন ভিডিঅ' কেছেট প্ৰকাশ কৰাৰ উপৰিও নাগাৰা নাম সম্পৰ্কীয় 6খন গ্ৰন্থ প্ৰকাশ কৰি লোক সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। নমৰালৈকে নাম গাই যাম বুলি কোৱা বিশিষ্ট পাঠকগৰাকীয়ে নাগাৰা নামক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। ৰামচৰণ ভৰালীদেৱৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে নলবাৰীৰ কুমাৰিকাটাৰ বাসগৃহত তেখেতক শেষ শ্ৰদ্ধা জনাই অজস্ৰ গুণমুগ্ধই। মই বগৰীহাটীৰ পৰা কুমাৰিকাটালৈ আহিলোঁ। ভাষা নাই। নাগাৰা নামৰ ৰজা এজন হেৰাল। আজিৰ দিনটোত আমাৰ পৰিয়ালে তেখেতক সদায় নাগাৰা নামৰ ৰজা বুলি স্বীকাৰ কৰিছিল আৰু সেই মই ৰজাৰ ওচৰতে নাগাৰা নামৰ প্ৰশিক্ষণ লৈছিলোঁ আৰু ভগৱানৰ আশীৰ্বাদত তেওঁৰ আশীৰ্বাদত অলপ মই দৰ্শকৰ মাজত ওলাই অহাৰ এটা সুযোগ পাইছিলোঁ। কিন্তু শেষৰ সময়খিনিত তেখেতৰ পৰা মই বহুত শিকিব লগা আছিল, সেইখিনি মই নাপালোঁ, যাৰ ফলত আজিৰ দিনটোত মই যথেষ্ট হতাশ হৈ গৈছোঁ। বৰেণ্য শিল্পীগৰাকীয়ে মৃত্যুৰ কিছুদিন পূৰ্বলৈকে ৰাজ্যৰ ভিন্ন স্থানত নাগাৰা নাম পৰিৱেশন কৰিছিল। ভোকৰা পাঠাৰ বিয়া, নাগেশ্বৰৰ বিয়া, পদ্মাৰ জন্ম, চুনতি ৰেখা বিভিন্ন ভক্তিমূলক নাম পৰিৱেশন কৰি সকলোৰে মনত গভীৰ সাঁচ বহুৱাইছিল নাগাৰা নামৰ সাধকগৰাকীয়ে। নাগাৰা নামক এক অনন্য মাত্ৰা প্ৰদান কৰা বিশিষ্ট শিল্পীগৰাকীয়ে 83 বছৰ বয়সত বৃহস্পতিবাৰে মাজনিশা নিজ বাসগৃহতে ইহ সংসাৰ ত্যাগ কৰে। নলবাৰীৰ পৰা অজিত বৰ্মনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, আসাম টক্স। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।